আজিৰ সাধু ভেকুলীৰ বিলৈ। এসময়ৰ কথা। এখন বহুত গভীৰ অৰণ্য আছিল আৰু সেই অৰণ্যখনত বহু জীৱ-জন্তুৱে বাস কৰিছিল। সিম্বা নামৰ সিংহটো সেই অৰণ্যখনৰ ৰজা আছিল। সিম্বাক সকলোৱে ভয় কৰিছিল আৰু সন্মান কৰিছিল। অৰণ্যখনত কাৰোবাৰ বিপদ হ'লে সকলোৱে সিম্বাৰ ওচৰলৈ সহায় বিচাৰি আহিছিল। সেই অৰণ্যখনৰে এটা জলাশয়ত এটা ভেকুলীয়ে বৰ আনন্দ মনেৰে জীৱন কটাই আছিল। এয়া পুৰণি কালৰ কথা। জনপ্ৰবাদ মতে সেই সময়ত ভেকুলীৰ গোটেই গাটো নোমেৰে ঢকা আছিল। এদিন আবেলি ভেকুলীটোৱে তুৰতুৰাই আছিল। ভেকুলীটোৰ তুৰতুৰণি শুনি কাষৰ গছজোপাৰ ডালত ওলমি থকা বাদুলিটোৱে ভয়তে তাৰ ডেউকা দুখন কোবাই ধপধপাব ধৰিলে। কিহৰ শব্দ এইটো? ইমান ভয়ানক! সেই গছজোপাৰ তলতে এটা হৰিণ শুই আছিল। বাদুলিৰ ডেউকাৰ ধপধপনিত হৰিণাটো চক খাই সাৰ পালে আৰু ভাবিলে, কিহৰ শব্দ এইটো? ইমান ভয় লগা! আকৌ অৰণ্যলৈ কিহৰ বিপদ আহিল? মই পলোৱাই ভাল হ'ব দেই। এই বুলি ভাবি হৰিণাই প্ৰাণ তাকি দৌৰিলে। তীব্ৰ বেগত দৌৰি যোৱা হৰিণাটোৱে ভুলতে এজোপা খেজুৰ গছত খুন্দা মাৰিলে আৰু গছজোপা উভালি পৰিল। খেজুৰজোপা উভাল খাই কাষতে শুই থকা এটা উদৰ গাত পৰিল। উদটো চক খাই উঠিল আৰু কেকাই কেকাই প্ৰাণ ৰক্ষাৰ বাবে দৌৰিব ধৰিলে। কলিযুগ আহিলে ক'তো শান্তিৰে শুবই নোৱাৰে। কঁকালটো ভাঙিয়ে থাকিলে নেকি? প্ৰাণ ৰক্ষা কৰিবলৈ দৌৰিবই লাগিব। উদে দৌৰি দৌৰি গৈ বাটতে থকা এটা সাপক লগ পালে। বিষৰ জালত বিবেকহীন হৈ সি সাপটোৰ নেজতে কামুৰি দিলে আৰু সাপে বিষত ৰ'ব নোৱাৰি ইফালে সিফালে পলাব ধৰিলে। ইফাল সিফাল কৰি থাকোঁতে ওচৰৰ পুখুৰীটোৰ পাৰতে থকা ৰাজহাঁহৰ কণী কেইটামান পালে আৰু এটা এটাকৈ গোটেই কণীকেইটা গিলি পেলালে। ৰাজহাঁহজনীয়ে ঘূৰি আহি কণীবোৰ দেখা নাপাই হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে আৰু তাই সাপটোক বাঁহটোৰ পৰা ওলাই যোৱা দেখা পালে।
আৰু ৰাজহাঁহজনীয়ে ন্যায় বিচাৰি বন ৰজাৰ ওচৰ পালেগৈ। বন ৰজাৰ সেই সভাখনত অৰণ্যৰ আন সকলো জীৱ জন্তু উপস্থিত আছিল। কি হ'ল ৰাজহাঁহ, ইমান লৰালৰিকৈ মোৰ ওচৰলৈ আহিছা যে? আৰু ইমান কান্দিছা কিয়? ঘটনাটোনো কি? মোক ভাঙি পাতি কোৱা, তেতিয়াহে মই ন্যায় দিব পাৰিম। মহাৰাজ, মই উমনি দি থকা কণীকেইটা দুষ্ট সাপটোৱে খাই পেলালে মহাৰাজ। মোক ন্যায় প্ৰদান কৰক মহাৰাজ। ৰাজহাঁহৰ কথা শুনি বন ৰজাৰ বৰ খং উঠিল আৰু খঙত গৰজি উঠিল। বন ৰজাই সাপক সুধিলে, হেৰৌ বিষধৰ, তই ৰাজহাঁহৰ উমনি দি থকা কণীকেইটা কিয় খালি? তই বহুত ডাঙৰ ভুল কৰিছ। তোক সেই ভুলৰ কাৰণে শাস্তি দিয়া হ'ব। বন ৰজাৰ কথা শুনি সাপে ভয়ে ভয়ে উত্তৰ দিলে, মহাৰাজ, মোক ক্ষমা কৰি দিব মহাৰাজ। উদৰ কামোৰ খাই ৰ'ব নোৱাৰাতহে মই কণীবোৰ খাই পেলালো মহাৰাজ। সাপৰ কথা শুনি উদক সোধা পোছাৰ বাবে মাতি অনা হ'ল। মহাৰাজৰ জয় হওক। হেৰৌ উদ, তই সাপটোৰ পিঠিত কিয় কামোৰ মাৰিলি? তোৰ এই ভুলৰ বাবে তোৰ শাস্তি দিয়া হ'ব। মোক ক্ষমা কৰি দিয়ক মহাৰাজ। হৰিণাই মোৰ গাত খেজুৰ গছ পেলাই দিছিলে। খেজুৰ গছৰ ডালৰ কোব খাই বিষত ৰ'বই নোৱাৰিলোঁ। আইঅ! বিষৰ জালত মই সাপডালকে কামোৰ মাৰিলোঁ। উদৰ কথা শুনি হৰিণাকো সোধ পোছৰ বাবে মাতি অনা হ'ল। মহাৰাজৰ জয় হওক। হেৰৌ হৰিণা, তই খেজুৰ গছডাল কিয় খুন্দিয়াই পেলাই দিলি? কৰবালৈ গ'লে সিফালে সিফালে মন কৰি যাব লাগে। বেলেগৰ অসুবিধাওতো হ'ব পাৰে। ক্ষমা কৰিব মহাৰাজ। বাদুলিৰ ডেউকাৰ ধপধপনিত মই ভয় খাই গৈছিলোঁ আৰু ভয় খাই দৌৰি যাওঁতে মই ভুলতে খেজুৰ গছজোপাক খুন্দা মাৰি দিলোঁ। বাদুলিকো প্ৰশ্ন কৰা হ'ল। হেৰৌ বাদুলি, তইনো ইমান ভয় লগাকৈ কিয় ধপধপাই আছিলি? তই বহুত ডাঙৰ ভুল কৰিছ। তোৰ এই ভুলৰ বাবে তোক শাস্তি দিয়া হ'ব। মহাৰাজ, মোক ক্ষমা কৰি দিয়ক মহাৰাজ। ভেকুলীটোৱে ইমান ভয় লগাকৈ তুৰতুৰাই আছিলে। মই ভয় খাইহে ধপধপাইছিলোঁ মহাৰাজ। মোৰ আনক কষ্ট দিয়াৰ কোনো উদ্দেশ্য নাছিলে মহাৰাজ। মোক ক্ষমা কৰি দিয়ক। সদৌ শেষত ভেকুলীকো প্ৰশ্ন কৰা হ'ল। হেৰৌ ভেকুলী, তইনো ইমান ভয় লগাকৈ কিয় তুৰতুৰাই আছিলি? তোৰ বহুত ডাঙৰ ভুল হৈছে। তোক এই ভুলৰ বাবে শাস্তি দিয়া হ'ব। মহাৰাজ, তুৰতুৰোৱাটো মোৰ স্বভাৱ। মোৰ দেউতায়েও তুৰতুৰাইছিলে, মোৰ ককায়েও তুৰতুৰাইছিলে আৰু মোৰ আজু ককাহঁতেও তুৰতুৰাইছিলে। মই তুৰতুৰোৱা বন্ধ কৰিব নোৱাৰোঁ মহাৰাজ। সভাত ভেকুলী দোষী প্ৰমাণিত হ'ল। হয় হয় হয়, ভেকুলীয়ে দোষী। ভেকুলীয়ে দোষী। হয় 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 মহাৰাজ, ভেকুলীয়ে দোষী। ভেকুলীয়ে দোষী। ভেকুলীয়ে হয়, ভেকুলীয়ে দোষী। সভাত ভেকুলীকে দোষী সাব্যস্ত কৰা হৈছে। ভেকুলীৰ শাস্তি হিচাপে ভেকুলীৰ পিঠিত গৰম পানী ঢালি দিয়া হ'ব। কথামতেই কাম। ভেকুলীৰ পিঠিত গৰম পানী ঢালি দিয়া হ'ল আৰু ভেকুলীৰ পিঠিৰ গোটেই নোমবোৰ সৰি থাকিল।
ভেকুলীয়ে প্ৰাণ ৰক্ষাৰ বাবে ইফালে সিফালে জঁপিয়াবলৈ ধৰিলে আৰু ভেকুলীটো জঁপিয়াই জঁপিয়াই গৈ ওচৰতে থকা পুখুৰী এটাত জঁপিয়াই প্ৰাণ ৰক্ষা কৰিলে। আৰু সেই দিনাৰে পৰাই ভেকুলীৰ পিঠিৰ নোমবোৰ নাইকিয়া হ'ল।